নমস্কাৰ। আমাৰ যিটো ইলেকশ্যনৰ ফলাফল আহি গ'ল, ফলাফল অহাৰ পিছত বহুত বেলেগ বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া শুনিব পাই আছো। কিছুমানে ভাল পাইছে, কিছুমানে বেয়া পাইছে। মই এজন গোৱালপাৰা ১৩ নং পশ্চিম বিধানসভা সমষ্টিৰ এজন সাধাৰণ ভোটাৰ। আমাৰ গোৱালপাৰা ১৩ নং পশ্চিম সমষ্টিৰ যিটো বিজেপিৰ প্ৰাৰ্থী, তেখেতে হৈছে পবিত্ৰ ৰাভা। আৰু পবিত্ৰ ৰাভাই বিপুল ভোটত জয়যুক্ত কৰিবলৈ সক্ষম হৈছে। আমাৰ গোৱালপাৰাত দুটা সমষ্টিত, এটা আছে ১৪ নং দুধনৈ সমষ্টিত, তাতো বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই বিপুল ভোটত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। তো এই দুয়োগৰাকীকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰোঁ এইটোৱে আগন্তুক দিনক ৰাইজৰ হকে মাত মাতিব, ৰাইজৰ মাজত থাকি ৰাইজৰ যিটো সমস্যা সেইটো বুজিব চেষ্টা কৰিব, আৰু বিজেপিৰ যিটো উন্নয়ন, ৰাইজৰ মাজত সেই উন্নয়নটো লৈ যাব বুলি আমি আশাবাদী। মই বহুত সন্তুষ্ট, মই বহুত সুখী। এই ফলাফলটোত মই বহুত সুখী। আমি যেনেদৰে আশা কৰিছিলোঁ ঠিক তেনেদৰে ফলাফলবোৰ হ'ল, সেইকাৰণে মই নিঠেই আনন্দিত। মই পাৰ্চনেলি মই বহুত সুখী। বেলেগৰ কোনে কি জ্বলিছে নজ্বলিছে মোৰ সেইবিলাক ক'বলগীয়া একো নাই, কিন্তু মই পাৰ্চনেলি মই বহুত সুখী। কাৰণ আমাৰ যিটো নৱপ্ৰজন্ম যিটো নৱনিৰ্বাচিত বিধায়ক সন্মানীয় পবিত্ৰ ৰাভাদেৱ, আমাৰ বয়সৰ একদম কম বয়সৰ ল'ৰা। ক'ব গ'লে ইমান বেছি মোতকে ডাঙৰ নহ'ব বা মোতকে সৰু নহ'ব, আমাৰ বয়সৰে আৰু ১ মাহ ২ মাহ ইফাল সিফাল হ'ব পাৰে। মানুহজন খুব ভাল, একদম সহজ সৰল মানুহ। তো পবিত্ৰ ৰাভাই যিদৰে বিপুল ভোটত, বহু ভোটৰ ব্যৱধানত যিটো বিজয় হ'লে, তাৰ বাবে মনত বহুত আনন্দ লাগিছে। আনন্দ কিয় নালাগিবনো? আমি এইবাৰ যাক নিৰ্বাচিত কৰিছোঁ, যাৰ পক্ষত আমি ভোটদান কৰিছোঁ, তেখেতে যদি জয়লাভ কৰে, তাৰপিছত আমাৰ মনটো কিয় আনন্দ নহ'ব, নহয় জানো? তো সকলোকে বিজেপি প্ৰাৰ্থীৰ আমাৰ যিটো দুয়োগৰাকী আমাৰ গোৱালপাৰা সমষ্টিৰ পৰা বিজয় হৈছে, গোৱালপাৰা ১৩ নং পশ্চিম জনজাতি সমষ্টিৰ পৰা যিটো আমাৰ নৱনিৰ্বাচিত বিধায়ক পবিত্ৰ ৰাভা দেৱলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনক ৰাইজৰ হৈ মাত মাতক, ৰাইজৰ মাজত থাকি কামবোৰ কৰক, আৰু ৰাইজৰ মাজত সেই বিজেপি যিটো উন্নয়নৰ যিটো প্ৰক্ৰিয়া, সেইটো ৰাইজৰ মাজত বিলাই দিয়ক, বা নিজৰ সমষ্টিত উন্নয়ন কৰাত লাগি যাওক। আমাৰ দুধনৈ সমষ্টিটো চেম তেনেকুৱাই ক'ম মই টংকেশ্বৰ ৰাভা দেৱলৈ। তেখেতেও এইবাৰ প্ৰথম নৱনিৰ্বাচিত বিধায়ক বুলিয়ে ক'ব লাগিব। তেখেতেও ঠিক ৰাইজে এইবাৰ আশা কৰিছে যে আমাৰ যিটো জনজাতি মানুহ, আমাৰ যিটো খিলঞ্জীয়া, তাৰ ফালৰ পৰা এটা বিধায়ক যিটো আমি নিৰ্বাচিত কৰিছোঁ, বহুত ভোটৰ ব্যৱধানত আমি জয়যুক্ত কৰোৱাইছোঁ। তো সেইটোৱে আশা থাকিব বিধায়কৰ পৰা, যাতে আগন্তুক দিনক ৰাইজৰ মাজত থাকি কাম কৰে, ৰাইজৰ হৈ মাত মাতে, আৰু যিটো উন্নয়ন সেইটো নিজৰ সমষ্টিত যাতে উন্নয়ন কৰে। তো মই এইটোৱে ক'ব খুজিছোঁ যে বহুত ধন্যবাদ সকলোকে, আৰু মই খুব বেছি ধন্যবাদ দিব খুজিম আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈও বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে দ্বিতীয়বাৰলৈ তাই মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। তো বহুত তেনেকুৱা অসমত আমি আৰু উন্নয়ন দেখিবলৈ পাম। যিটো চৰকাৰে, বিজেপি চৰকাৰে যিবিলাক নেকি সিদ্ধান্ত লয়, আমাৰ খিলঞ্জীয়াৰ হকে যিটো সিদ্ধান্ত লয়, সেইবিলাক আমি আকৌ এই বিজেপি চৰকাৰত মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু আমি বহুত তেনেকুৱা উন্নয়ন সিদ্ধান্ত এনেকুৱা দেখিবলৈ পাম। তো এইটোৱে আশা কৰিম আমি, যাতে আমাৰ অসমীয়া খিলঞ্জীয়া সকলো জনজাতি হওক, মানে বিভিন্ন ধৰণৰ জনগোষ্ঠী আমাৰ অসমত বসবাস কৰে, তেখেতসকলৰ হৈ যাতে মাত মাতে, শিক্ষা ব্যৱস্থা হওক বা স্বাস্থ্য ব্যৱস্থা হওক, সেইবিলাক যাতে উন্নতি কৰে। আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টত এখনকৈ মেডিকেল কলেজ লাগে, সেইটো যিটো মুখ্যমন্ত্ৰীয়ে যোৱা বছৰতে আমাৰ গোৱালপাৰাত আহি চাই গৈছে, সেইটো যাতে আমি এইবাৰ পাওঁ। এই 5 বছৰ, আহি থকা 5 বছৰ
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যাতে আমাৰ গোৱালপাৰাত সেই যিটো যোৱা বছৰে কৈ গৈছিলে যে মেডিকেল কলেজ এইবাৰ গোৱালপাৰাত স্থাপিত কৰা হ'ব। তো আমাৰ গোৱালপাৰা যিটো দুইগৰাকীকে এইবাৰ নিৰ্বাচিত হৈছে, বিজয় হৈছে বিধায়ক, আমাৰ গোৱালপাৰা 13 নং পশ্চিম সমষ্টি হৈছে পবিত্ৰ ৰাভা আৰু দুধনৈৰ হৈছে টংকেশ্বৰ ৰাভা। এই দুইগৰাকীয়ে যথেষ্ট কাম কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ পৰা নিজৰ সমষ্টিত যিটো ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্টৰ হকে কাম কৰিব লাগিব। শিক্ষা অনুষ্ঠানবিলাক ডেভেলপমেণ্ট কৰিব লাগিব। আৰু বিশেষকৈ যদি ক'ব যাওঁ আমি স্বাস্থ্য খণ্ডটো বহুত উন্নতমান যদি হয় আমাৰ অসমত, আজিকালি ক'ব গ'লে যিবিলাক নেকি চৰকাৰী চিকিৎসালয়বিলাক সেইবিলাক নামত আৰু চৰকাৰী, বাকী গোটেইবিলাক মানে নাৰ্ছ হওক ডক্টৰ হওক প্ৰায়ভাগ নাথাকে। নাৰ্ছবিলাকো মানে পেচেণ্টৰ বিলাক কথা নুশুনে, এনেকুৱা যাতে নহয়, যাতে আমি যিখিনি সা সুবিধা পাব পাৰোঁ, যিখিনি আমাৰ প্ৰাপ্য সেইখিনি যাতে জনসাধাৰণে পায়, সেইবিলাক যাতে অলপমান চকু দিয়ে, সেইটোৱে মই বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ আমাৰ দুগৰাকী নৱনিৰ্বাচিত বিধায়কক পবিত্ৰ ৰাভা আৰু টংকেশ্বৰ ৰাভা দেৱলৈ। আৰু বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও এইটো বিনম্ৰ অনুৰোধ থাকিব যে শিক্ষা খণ্ড আৰু স্বাস্থ্য খণ্ডটো উন্নতি কৰক, জনসাধাৰণৰ বাবে যাতে জ্বলা কলা খাব নালাগে, সেইটোৱে মোৰ চৰকাৰৰ ওপৰত বিনম্ৰ অনুৰোধ। আৰু বাকী যোনে যি জ্বলে জ্বলিব দিয়ক, ভোট চুৰি EVM হেকি সেইবিলাক আমি গম পাইছোঁ, আগতে আমি গম পাইছোঁ এইবিলাক যে অভিযোগ আনিব বিজেপিৰ প্ৰতি, এইবিলাক আমি আগতেই গম পাইছোঁ। গতিকে এইবিলাক গলিমাৰ আৰু নিজৰ কামত ফ'কাছ কৰক, ধ্যান দিয়ক আৰু ৰাইজৰ হকে মাত মাতক আৰু উন্নয়ন কৰি যাওক।